हेलो दोस्तों, आज आमी आलोचना करिम पृथ्वीर भयानक जगार विषये। आमार माजर सकलोए एटा सेफ जगात थकाटो पसंद करे आरु जाबो बिचारे, किन्तु पृथ्वीर एनेकुवा किछुमान जगा आछे जी जगा मानुहर जीवনৰ कारणे बहुत भयानक जगा हय। कोनोए जोआ निजर कारणे पसंद नकरे। यार भितरतो किछुमान जगात मानुहर जोआई निषेध आरु यार भितरते किछुमान जगातो इमान डेन्जार हय যদি यार अवस्था अलपो चेंज हय तेनेहले लाखतকৈ बेছি मानुह यार कारणे मृत्युर मुखत परिब पारे। आरु किछु जगातो এনেকুৱা যে তাত যদি মানুহে যায় জীবিত ঘূৰি অহা অসম্ভৱ হৈ যায়। আজি আমি আপোনালোকক এনেকুৱা পাঁচটা জেগাৰ কথা ক'ব গৈ আছো। প্ৰথম নম্বৰত যিটো ভয়ানক জেগা হল তাৰ নাম ব্লাডি পণ্ড হয়, অৰ্থাৎ তেজৰ পুখুৰী। এই জেগা জাপানত অৱস্থিত আছে। এইটো জাপানৰ এটা ভয়ানক জেগা। ইয়াত সুইমিং কৰা অৰ্থাৎ সাঁতোৰা নিষেধ, কাৰণ ইয়াৰ তাপমান 194 ফাৰেনহাইটতকৈ বেছি হয়। এই পানীত আইৰণ আৰু সল্টৰ পৰিমাণ বহুত কম হৈ থাকে আৰু ইয়াৰ পানী তেজৰ দৰে ৰঙা। পানীৰ তলৰ পৰা ভাপ ওলাই থাকে। ইয়াক চাই এনেকুৱা লাগে যেনে নৰকৰ দুৱাৰহে হয়। দ্বিতীয় নম্বৰত আছে মাউণ্ট মৰাপি ভেলকেনো। ভেলকেনোৰ অৰ্থ হল জ্বালামুখী। মাউণ্ট মৰাপি এটা সক্ৰিয় জ্বালামুখী হয়। এই জেগাটো ইণ্ডোনেছিয়াত অৱস্থিত আছে, যিটো 1948 চনৰ পৰা সক্ৰিয় হৈ আছে। যেতিয়া ইয়াত বিস্ফোৰণ নহয় তেতিয়া বহুত পৰিমাণে ইয়াৰ পৰা ধোঁৱা ওলাই থাকে আৰু ইয়াক আকাশত 2 কিলোমিটাৰলৈ দেখা যায়। ইয়াৰ আশে-পাশে 4 কিলোমিটাৰৰ ভিতৰত প্ৰায় 2 লাখ মানুহ বসবাস কৰে। যদি কিবা কাৰণবশতঃ এই জ্বালামুখী ফাটি যায় তেনেহলে ভয়ানক ক্ষতি হ'ব পাৰে। 3 নম্বৰত অতি ভয়ানক জেগা হয় ৰামৰি আইচলেণ্ড। এই দ্বীপ বৰ্মাৰ ওচৰত অৱস্থিত আছে। এই দ্বীপ জিনিছ অফ ৱৰ্ল্ড ৰেকৰ্ডত সেইকাৰণে জেগা পাইছে যে ইয়াত থকা হিংস্ৰ জীৱ-জন্তুৱে সবতকে বেছি মানুহৰ ক্ষতি কৰিছে। এই দ্বীপত নিমখীয়া পানীৰ বহুতো নদী নলা দেখা যায় আৰু ভয়ানক ক্ৰকডাইলৰ দ্বাৰা ভৰি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ 1000 সেনা ব্ৰিটিছ সকলৰ পৰা বাচিবলৈ ইয়াত গৈ পায়, কিন্তু তাৰ বেছিভাগ সৈনিক এই দ্বীপৰ ভয়ানক ক্ৰকডাইলে খাই পেলায়, অৰ্থাৎ মাৰি পেলায়। 1000ৰ পৰা মাত্ৰ 20 জনহে সৈনিক ঘৰত ঘূৰি যাব পৰা হৈছিল। ইয়াৰ পিছত নম্বৰ আহে চেনেক আইচলেণ্ডৰ, যিটো ব্ৰাজিলৰ এটা জেগাত অৱস্থিত আছে। ইয়াক গোল্ডেন শিপল সাপৰ প্ৰজাতিৰ ঘৰ বুলিও কোৱা হয়। ইয়াত গোল্ডেন কালাৰৰ সাপ পোৱা যায়। এই ধৰণৰ সাপ ইয়াত ইমান বেছি পৰিমাণে যে 1 বৰ্গ মিটাৰৰ ভিতৰত 5টা সাপ থাকে, অৰ্থাৎ এটা সিংগল বেডৰ জেগাত 10টা আৰু ডাবল বেডৰ জেগাত 20টা সাপ থাকে। ইয়াক পৃথিৱীৰ সবতকে বিষাক্ত সাপৰ মাজত গণনা কৰা হয়। কাবাক যদি এই সাপ কামুৰি দিয়ে 10ৰ পৰা 15 মিনিটৰ ভিতৰতে মৰি যায়। গোটেই ব্ৰাজিলত 90% মানুহ এই সাপৰ কাৰণে মৰাৰ কাৰণ হৈ থাকে। বৰ্তমান ব্ৰাজিলৰ নেভিয়ে ইয়াত মানুহক যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াৰ পিছত ভয়ানক জেগাটো হল অক্সফিনিকো দলদল। এইটো জৰ্জিয়া ষ্টেটত অৱস্থিত আছে। ইয়াত কাছ নামৰ ঘাঁহ গোটেই জেগাত দেখা যায়। মানুহে প্ৰথমে ইয়াত ঘৰ আৰু ৰাস্তা বনাইছিল, তাক এই ঘাঁহে ঢাকি দিয়ে আৰু এই ঘাঁহবোৰ পৰনিৰ্ভৰশীল ঘাঁহ হয়, য'ত বিষাক্ত ধৰণৰ মহ, কেঁচুৱা, ভেকুলী আৰু সাপ হিংস্ৰ জীৱ-জন্তুৰ দ্বাৰা ভৰি আছে। এই জীৱ মানুহৰ কাৰণে বিপদজনক হ'ব পাৰে। ইয়াৰ পিছত মই আপোনালোকক জনাই দিব বিচাৰো আহোকি গাহাৰৰ বিষয়ে, যাক ভূতৰ জেগা বুলি কোৱা হয়। 60 বছৰ আগত এইটো আত্মহত্যা কৰা মানুহৰ এটা পছন্দনীয় জেগা হৈ যায়। সি অফ ট্ৰিজ এটা কিতাপ লিখা হৈছিল। এই কিতাপৰ পাত্ৰ ইয়াত আত্মহত্যা কৰে। প্ৰত্যেক বছৰে ইয়াত 90ৰ পৰা 100 মানুহৰ ডেড বডি ইয়াত পোৱা যায় আৰু ইয়াৰ বাহিৰে ইয়াত এনে ধৰণৰ খুনি আৰু ডকাইত থাকে যে যিয়ে ডেড বডিৰ পৰা বস্তু অলংকাৰ পাতি লৈ থাকে। এই জেগা দিনতো কোনেও নেযায়। আশা কৰো ভিডিঅ' চাই আপোনাৰ ভাল লাগিছে। এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ' চোৱাৰ কাৰণে সবকে ধন্যবাদ।